মদ্যপান কৰি অসংগ হৈ গাড়ীৰ পৰা নামিছে এগৰাকী যুৱতী। হয়, মদ্যপান কৰি ক'ব নোৱাৰি গাড়ীৰ পৰা নামিছে, কৰিছে তাত থকা চিকিউৰিটিক। নিশা আহি তেখেত ফ্লেটত সোমাবলৈ বিচাৰিছে আৰু এই যুৱতীগৰাকীয়ে মদ্যপান কৰি আহিছে আৰু অসৎ কাৰ্যত লিপ্ত হয়। যিবোৰ পিকচাৰ আপোনালোকক দেখাই আছো, এই পিকচাৰবোৰ সম্পূৰ্ণৰূপে এডিট কৰিহে দেখুওৱা হৈছে। এয়া CCTVৰ ফুটেজ, বিভিন্ন ধৰণৰ হাই হৈছে, কিন্তু তেখেতে এনেকুৱা ধৰণৰ কাম প্ৰতিদিনেই কৰে। নিশা 1-2 বজাত আহি এনেকৈ ফ্লেটত সোমাই ওচৰ চুবুৰীয়াক অশান্তি কৰে আৰু লগত অন্যান্য পৰপুৰুষ লৈ আহে। ৰাতিটো তেওঁৰ ৰুমত কটাই আকৌ ওলাই যায়। প্ৰতিদিনাই তেওঁ মদ্যপান কৰি আহি, ড্ৰাগ সেৱন কৰি আহি এনেকৈ অৱস্থাত আহি গাড়ীৰ পৰা নামি ৰাইজক অত্যাচাৰ কৰে। কিন্তু এয়া আচলতে কাৰ ফ্লেট, ক'ত থাকে, কোন যুৱতী, এই সকলো কথা এতিয়া শুনিবলৈ পাব। আৰু এই CCTVৰ ফুটেজত দেখা গৈছে দিছে এগৰাকী মহিলাক আৰু তেখেতৰ সাজ-সজ্জা চাওক, কেনেধৰণৰ সাজ-সজ্জা কৰি তেওঁ ছ'চিয়েল মিডিয়াত দিয়ে। আৰু এয়া গাড়ীৰ পৰা নামোতে অহা দৃশ্য সম্পূৰ্ণ ব্লাৰ কৰি দেখাবলগীয়া হৈছে আপোনালোকক। এতিয়া সেই ক্লিপটো লগাইছো, আচলতে নিউজটো কি আৰু ক'ত কি সংঘটিত হৈছে এই সকলো দৃশ্য চাওক আপুনি। मीडिया इसे आओ এয়া হৈছে CCTVৰ ফুটেজ। চাওক কেনেকৈ এগৰাকী মহিলাক সেই ছোৱালীজনীয়ে চৰিয়াই দিছে, দেখিলেনে? সম্পূৰ্ণৰূপে চৰিয়াইছে। এনেকৈ মানুহক অত্যাচাৰ্য চলাই আহিছে এই ফ্লেটটোত থকা এই ছোৱালীগৰাকীয়ে। চাওক পুনৰ কেনেকৈ লৈ গৈছে ভিতৰলৈ, চাওক। 11টা বজাত আমাৰ গেট তলা মৰা আছে। আমাৰ 11টা বজাৰ পাছত যদি কোনোবা যদি আহে বাহিৰৰ পৰা আমাক ফোন কৰিব লাগিব, তেতিয়াহে আমি গেট খুলি দিয়া। আমাৰ যেতিয়া আমাৰ ছ'চাইটি পাতি আমাৰ সেইটো দিয়া আছে। 11টা বাজি 15 মিনিট পাৰ হৈ গ'ল। 11টা বাজি মানে 15 মিনিট পাৰ হৈ গ'ল। তাই আমাক ফোন কৰিছে, তেতিয়া আমি ছ'চাইটি পাতি আমাৰ ছেক্ৰেটাৰী ছাৰক ফোন কৰিলোঁ। তেতিয়া কৈছে কি বোলে তাই তোমালোকক ফোন কৰিছিলে নাই? ছাৰ বোলে আমাক ফোন কৰা নাই। যদি ফোন কৰে তোমালোকে গেট খুলি নিদিবা। हमसे लड़की और मीडिया इसे आओ